ডিব্ৰুগড়ত অন্ত বিকাশৰ 12 দিনৰ অন্তিম দিনা ডিব্ৰুগড়ৰ 14,000 শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীয়ে দিলে স্কুটাৰ, চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা। মানকটা খেলপথাৰৰ পৰাই কৃতি শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, চান্দা আৰু আন্দোলনৰ মানসিকতা আমি এৰিবৰ হ'ল। নতুন আৰু পৰিৱৰ্তনশীল অসমত আমি কলম আৰু কম্পিউটাৰ লৈ আন্দোলন কৰিম, যি আন্দোলন হ'ব আলোক সন্ধানী। শিক্ষাৰ আন্দোলনেৰে জগত জয় কৰাৰ সপোন দেখিব লাগিব। আমি চান্দাৰ মানসিকতা এৰিব লাগিব, আন্দোলনৰ মানসিকতা আমি এৰিব লাগিব আৰু শিক্ষাৰ মাজেৰে জগত জয় কৰাৰ আমি সপোন দেখিব লাগিব। আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছো, যি আন্দোলন হাতত কলম লৈ হ'ব, যি আন্দোলন কম্পিউটাৰ লৈ হ'ব, যি আন্দোলন স্কুটি আৰু চাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব, তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছো। কংগ্ৰেছৰ দিনত অসমত চৰকাৰী চাকৰিৰ এখন বৃহৎ বজাৰ আছিল, য'ত দণ্ডাধীশ, DST অথবা বিদ্যালয় পৰিদৰ্শকৰ চাকৰিৰ বাবে ৰাকেশ পাল এণ্ড কোম্পানীক দিব লগা হৈছিল কোটিৰ ঘৰত টকা। আনকি এটা তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ দৰো 10ৰ পৰা 15 লাখ টকালৈ ঊৰ্ধ্বগামী হৈছিল। সেয়ে ৰাকেশ পালে চাকৰি দিয়াসকলে কেৱল দিনে নিশাই টকা খোৱাৰেই সপোন দেখি ফুৰিছিল। কংগ্ৰেছৰ দিনৰ চাকৰিৰ বজাৰৰ কথা ডিব্ৰুগড়ত পুনৰ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে, সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিলে। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলোঁ যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়, এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব। এনেকুৱা পৰিৱেশ হৈছিলে যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো, মিটিঙত মই সোধো যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয়? তেতিয়া মোক কয় যে ছাৰ 20 লাখ টকা দি চাকৰি লৈছোঁ, সুদত টকা আনিছোঁ, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকৈ সুদত টকা ঘূৰাই দিম? এইটো আছিল অসমৰ পৰিৱেশ। চৰকাৰী কাৰ্যালয়ত টকা খোৱাৰ প্ৰৱণতা থকা সকলৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ টিপ্পনী। চৰকাৰী কাৰ্যালয়ত টকা খুজিবলৈ লাজ নকৰা সকলে কোনটো বৰ্গত নিযুক্তি পাইছে গুগলত চাৰ্চ কৰিলেই হাতে হাতে উত্তৰ পাই যাব। কিন্তু সেই ক'লা দিনবোৰৰ এতিয়া অৱসান ঘটিল। এতিয়া আৰু চাকৰিৰ বজাৰ খুলি নতুন প্ৰজন্মক ধ্বংস আৰু হত্যা কৰাৰ সাহস কোনেও কৰিব নোৱাৰে। আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, 2-এজন অফিচাৰৰ ওপৰত, কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিলে। বাকী আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱেই গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে। এনেকুৱা এটা অসমৰ পৰিৱেশ আছিল। যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে, অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক MLAৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিলে। এইটো আছিলে অসমৰ বাস্তৱ। আৰু এই নিৰ্মাণ কোনে কৰিছিলে?
যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিলে যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনেই হৈছে নতুন অসম এইখনেই হৈছে বিকশিত অসম ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে মদ খুৱাই ধ্বংস কৰিব নালাগে উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে তাক মই বিশ্বাস কৰিছিলোঁ আন্দোলন কৰি কোনেও অসমৰ উন্নতি কৰিব নোৱাৰে পৃথিৱীৰ কোনটো জাতিয়ে আন্দোলন কৰি উন্নয়নৰ মুখ দেখিছে নিজৰ নতুন প্ৰজন্মক উচ্চ শিক্ষাৰে শিক্ষিত কৰি এক নতুন আন্দোলন কৰিব লাগে বুলি পোষকতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনাই ডাক্তৰ বনাই ইঞ্জিনিয়াৰ বনাই শিক্ষক বনাই খেলুৱৈ বনাই সাংস্কৃতিক শিল্পী বনাই চিত্ৰশিল্পী বনাই একোখন সমাজক পৰিৱৰ্তন কৰিছে নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে ডিব্ৰুগড়ৰ 14,000 কৃতি শিক্ষাৰ্থীৰ সন্মুখত ভাষণ ৰাখি মুখ্যমন্ত্ৰীয়ে প্ৰমাণসহ দেখুৱাই দিলে বিজ্ঞানৰ উচ্চাৰণ কিদৰে হ'বলৈ ধৰিছে ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীয়ে পাঠ কৰি দিলে এয়াই সৃষ্টি কৰা এটা বিশেষ কবিতাও যিটো কবিতা ৰচনা হ'ল ডিব্ৰুগড়ক লৈ মই কথা কৈ থাকোঁতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলোঁ মই লিখা নাই কম্পিউটাৰে লিখিছে ইন দ্য আৰ্মছ অফ আছাম এ জুৱেল ছ' ব্ৰাইট Dibrugarh whispers in the morning light, where the Brahmaputra flows with might and grace, and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor, both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছোঁ লগত মই আৰু এটা কথা মই লিখা নাই এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মই লিখিছোঁ যে এনাডাৰ নিউ ওৱান এইটো ভাল নালাগিলে আৰু এটা লিখি দিয়ক এই নতুনটো এই মুহূৰ্ততে আহি যাব তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে যিমান কথা লাগে এই মাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এই মাত্ৰ ইয়াতে বহি গম পাব পাৰোঁ আৰু এটা নতুন কবিতা আহি গ'ল বিনিথ দ্য স্কাই হুৱেৰ ড্ৰিমছ আনফল্ড লাইজ ডিব্ৰুগড় এ ষ্টৰী আনটল্ড ক্ৰাউন ইন গ্ৰীণ কিছড বাই মিষ্ট a land where earth and heaven coexist. The Brahmaputra, bold and vast, carries the whisper of a storied past. It waters seeing of lives, it blessed, of joy embarrassed and trials confess. কবিতাটো দৰকাৰে নাই কবি দৰকাৰে নাই কবি ইয়াতে ধুনীয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখোঁ মেক ইট ইন আছামিজ অসমীয়াত বনাই দিব অৰ্থাৎ আজিৰ যি কবি হ'ব লাগিব সি ইয়াতকৈ বেছি চাৰ্ভ হ'ব লাগিব ইয়াতকৈও বেছি আবেগ থাকিব লাগিব ইয়াতকৈও বেছি ডাঙৰ কণ্টেণ্ট থাকিব লাগিব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক মন্ত্ৰিত্ব দিয়াৰ বাবে উৎফুল্লিত ডিব্ৰুগড়বাসী মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবলৈ ডিব্ৰুগড়ৰ পল্টন বজাৰৰ পৰা চৌকিডিঙিলৈকে 5 কিলোমিটাৰ পথত ৰৈ ৰৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ডিব্ৰুগড়বাসীয়ে পথৰ দুয়োকাষে সমবেত হ'ল হাজাৰ হাজাৰ জনতা ব্যুৰো ৰিপৰ্ট নিউজ লাইভ